কলৰ পৰঠা বনাম। তাৰে কাৰণে মই 3টা মালভোগ কল লৈছোঁ, 3 কাপ আটা লৈছোঁ, নিমখ 8 চামুচ লৈছোঁ, ঘি 2 চামুচ লৈছোঁ। বাকীখিনি বস্তুখিনি মিহলি কৰি মই আপোনালোকক কেনেকৈ বনাই আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ। মোৰ আটাটো মৰা হৈ গ'ল। আপোনালোকে ইয়াত বেকিং পাউডাৰো দিব পাৰে, মই কিন্তু বেকিং পাউডাৰ দিয়া নাই। মোৰ কিবা অসুবিধাৰ কাৰণে মই বেকিং পাউডাৰটো ইউজ কৰা নাই। এতিয়া মই ধুনীয়াকৈ গোল কৰি লওঁ। মই ধুনীয়াকৈ এনেকৈ আস্তে আস্তে বেলি আছোঁ। আপোনালোকেও এনেকৈ আস্তে আস্তে বেলি থাকিব, ধুনীয়া গোল হৈ যাব। ইয়াতে মই তেল ব্যৱহাৰ কৰা নাই, ঘি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে তেলো ব্যৱহাৰ কৰিব পাৰে, ৰিফাইনো কৰিব পাৰে, মই ঘি ব্যৱহাৰ কৰিছোঁ। মোৰ কল আৰু আটাৰ পৰঠা ৰেডি হৈ গ'ল।